11গৰাকী শ্ৰমিকৰ মৃত্যু হৈছে কাকপথাৰত। এই মুহূৰ্তত এটা ডাঙৰ খবৰ জনাব বিচাৰিছো। প্ৰথমতে ডায়েৰিয়াত মৃত্যু হল বুলি ভাবিছিল, কিন্তু পৰৱৰ্তী সময়ত খবৰ আহি পৰিছে যে চুলাই সেৱন কৰি 11গৰাকীকৈ শ্ৰমিকৰ মৃত্যু হৈছে। এই ঘটনা সংঘটিত হৈছে কাকপথাৰত। কাকপথাৰৰ ঘটনাৰ সবিশেষ আমি আপোনালোকক জনাইছো। তিনিচুকীয়া জিলাৰ ডুমডুমা ৰাজহ চক্ৰৰ অন্তৰ্গত টঙনা গাঁও চাহ বাগিচাত ডায়েৰিয়া সদৃশ অচিনাক্ত ৰোগত বাগিচাৰ 11গৰাকী শ্ৰমিকৰ মৃত্যু হৈছে বুলি প্ৰথমতে খবৰ আহিছিল, কিন্তু তাৰ পিছত স্বাস্থ্য বিভাগৰ যি তথ্য আহিছে, স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি চুলাই সেৱন কৰাৰ বাবে এই 11গৰাকী শ্ৰমিকৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে। চুলাই সেৱন কৰিছিল এই শ্ৰমিক কেইজনে। এই সন্দৰ্ভত জানিব পৰা গৈছে বহু তথ্য আমি উল্লেখ কৰিব বিচাৰিছো। ইতিমধ্যে এই ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে স্বাস্থ্য বিভাগে। সুনু তাঁতী, দিবিচা তাঁতী, সীতা তাঁতী, লয়া তাঁতী, শচীন তাঁতী, সুনীল তাঁতী, পুনু তাঁতী, জিমিগড়, চিত্ৰত গোৱালা, গঠিউৰাং আৰু ধনু তাঁতীৰ মৃত্যু কাকুৱালি লৈছিল। আৰু জানিব পৰা তথ্য অনুসৰি এতিয়ালৈকে 11গৰাকী শ্ৰমিকৰ মৃত্যু হৈছে আৰু আটাইকেইগৰাকী শ্ৰমিকৰ ডায়েৰিয়া সদৃশ ৰোগত মৃত্যু হোৱা বুলি প্ৰথমতে যদিও খবৰ আহি পৰিছিল, এই মুহূৰ্তত জনাইছো চুলাই সেৱন কৰাৰ বাবে এই 11গৰাকী শ্ৰমিকৰ মৃত্যু হৈছে বুলি স্বাস্থ্য বিভাগৰ তদন্তত, স্বাস্থ্য বিভাগৰ প্ৰতিবেদনত নতুন তথ্য পোহৰলৈ আহিছে। এটা বিগ ব্ৰেকিং এই মুহূৰ্তত আমি আপোনালোকক জনাইছো। এই ঘটনা সংঘটিত হোৱাৰ পিছত ডুমডুমাৰ কাকপথাৰ ইতিমধ্যে টঙনা গাঁৱত যি ঘটনা সংঘটিত হ'ল, এই ঘটনাত 11গৰাকী শ্ৰমিকৰ মৃত্যু হৈছে। চুলাই খাই 11গৰাকী শ্ৰমিকৰ মৃত্যু হ'ল বুলি খবৰ আহি পৰিছে। আৰু আমি আপোনালোকক জনাইছো যে স্বাস্থ্য বিভাগৰ তথ্যৰ প্ৰতিবেদন অনুসৰি এই তথ্য ইতিমধ্যে তেওঁলোকে উল্লেখ কৰিছে। চাহ বাগিচাত যি মৃত্যুৰ কিৰিলি, ডায়েৰিয়া সদৃশ ৰোগত মৃত্যু হৈছে বুলি কৈছিল, কিন্তু চুলাই সেৱন কৰিছিল তেওঁলোকে। গতিকে ইয়াৰ পৰৱৰ্তী সময়ত তদন্তৰ পিছত সকলো স্পষ্ট হৈ পৰিব। কিন্তু চুলাই খাই 11গৰাকীকৈ শ্ৰমিকৰ মৃত্যু হোৱা এই ঘটনাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে আৰু এই ঘটনাত ইতিমধ্যে শোক প্ৰকাশ কৰিছে বিভিন্নজনে। লগতে আমি আপোনালোকক জনাইছো যে এই ঘটনাৰ পিছত 11গৰাকীকৈ শ্ৰমিকৰ মৃত্যু হোৱাৰ পিছত বাগিচাখনত এতিয়া শোকাকুল পৰিৱেশে বিৰাজ কৰিছে। চুলাই খাইছিল এই শ্ৰমিক কেইজনে, চুলাই সেৱন কৰিছিল এই শ্ৰমিক কেইজনে। এই ঘটনাৰ পিছত চুলাই পান কৰা এই শ্ৰমিক কেইজনৰ বৰ্তমান সময়ত স্বাস্থ্য পৰীক্ষাৰ পৰৱৰ্তী সময়ত স্বাস্থ্য বিভাগৰ তদন্তত যিবোৰ কথা প্ৰকাশ কৰিছে, সেই তথ্য অনুসৰি চুলাই খাইছিল আৰু চুলাই খোৱা এই শ্ৰমিক কেইজন ডায়েৰিয়া সদৃশ ৰোগত আক্ৰান্ত হৈছিল বুলি শেহতীয়াভাৱে খবৰ আহি পৰিছিল। কিন্তু আমি আপোনালোকক জনাইছো এই মুহূৰ্তত যে চুলাই খাইহে প্ৰকৃতপক্ষে এই শ্ৰমিক কেইজনৰ মৃত্যু হৈছে বুলি স্বাস্থ্য বিভাগৰ তদন্তৰ প্ৰতিবেদনত ইতিমধ্যে প্ৰকাশ পাইছে। পৰৱৰ্তী সময়ত অধিক তদন্তৰ বাবে ইতিমধ্যে স্বাস্থ্য বিভাগে জোৰদাৰভাৱে এই ক্ষেত্ৰত অভিযান চলাইছে আৰু আৰক্ষীয়েও এই ক্ষেত্ৰত ইতিমধ্যে তদন্তৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিছে। 11গৰাকী শ্ৰমিকৰ মৃত্যু হোৱা ঘটনা কোনেও সহজভাৱে মানি ল'ব পৰা নাই। চুলাই খাই এই 11গৰাকী শ্ৰমিকৰ মৃত্যু হৈছে বুলি একাংশই মন্তব্য কৰিছে। আচলতে আৰম্ভণি হ'ল আমাৰ ডিব্ৰুগড়ৰ মোকালবাৰীৰ পৰা আৰু তাৰপিছত যোৰহাট। এই দুটা ঘটনা আমাৰ চকুত পৰাৰ লগে লগে আমি চামগুৰিৰ তৰফৰ পৰা প্ৰতিটো শাখা সংঘক আৰু বাগিচা কৰ্তৃপক্ষক আমি বিষয়টো লৈ পেলাই মেচিভ কেম্পেইন বাগিচাবিলাকত চলাবলৈ সজাগতা সৃষ্টি কৰিবৰ কাৰণে এটা আমি অভিযান আৰম্ভ কৰিলোঁ। আৰু তাৰ